আমি গভৰ্ণমেণ্টৰ কথা শুনি বহুত বিপদত পৰিছোঁ। যাৰ এটা ল'ৰা ছোৱালী আছে তেওঁলোকে দেশৰ কথা চিন্তা কৰি গভৰ্ণমেণ্টৰ কথা শুনি এটা ল'ৰা ছোৱালী জন্ম দিছে। এটা ল'ৰা ছোৱালী জন্ম দিয়াৰ পিছত আমি যদি দেশৰ কথা ইমান চিন্তা কৰিছোঁ, পপুলেশ্যন এক্সপ্ল'শ্যনৰ কথা ইমান চিন্তা কৰিছোঁ, তেতিয়াহ'লে গভৰ্ণমেণ্টে আমাক এটা ল'ৰা ছোৱালী থকা ফেমিলিক কিয় গভৰ্ণমেণ্ট চাকৰি নিদিয়ে? যদি গভৰ্ণমেণ্ট চাকৰি দিলে হয় তেতিয়াহ'লে আমি ভাবিলোঁ হয় যে গভৰ্ণমেণ্টে আমাৰ লগত গদ্দাৰি কৰা নাই। কিন্তু কংগ্ৰেছ গভৰ্ণমেণ্ট হওক, জনতা পাৰ্টিৰ গভৰ্ণমেণ্ট হওক, যোনেই নহওক, বিজেপি হওক, চবেই আমাক গদ্দাৰি কৰিছে। চবেই কৈছে প্ৰথমত এটা জন্ম দিলে এইটো দিম সেইটো দিম, কিন্তু কি দিছে আমাক? 5 কেজি চাউল আৰু একো দিয়া নাই। কিন্তু আমাৰ এটা ল'ৰা ছোৱালী থকা ফেমিলিক সোধক যে ৰাতি 10টা বাজি গ'লে কিমান চিন্তাত পৰে। কিন্তু গভৰ্ণমেণ্টে আজিলৈ আমাক একো এক্সট্ৰা দিয়া নাই। নিয়মমতে এটা ল'ৰা ছোৱালী থকা ফেমিলিক এটা হ'লেও গভৰ্ণমেণ্ট চাকৰি দিব লাগে। ধন্যবাদ। জয় আই অসম।